मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 3.5 কোশ্চেন 3 এর 1 আৰু 2। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। আমাক কি কৈছে প্ৰতিস্থাপন আৰু বজ্ৰগুণন পদ্ধতিৰে আমাৰ ৰৈখিক সমীকৰণবোৰ সমাধান কৰিব দিছে। আচ্ছা, প্ৰতিস্থাপন কৰিব লাগিব আৰু বজ্ৰগুণনো কৰিব লাগিব। প্ৰথমতে আমি প্ৰতিস্থাপন কৰিম। এটো সো আমি প্রতিস্থাপন করিম। প্রথমটো আমি 1 বলি ধরি লইছো, ঠিক আছে। দ্বিতীয়টো আমি লিখি ললো। আমি ইয়াক অলপ সমাধান করিম। x রাখি দিলো আমি 2y, এটো সাইডত গলে কি হবে মাইনাসৰ আমাৰ 2y হৈ যাব। ইয়াতে চাবা x রাখি দিলো, x এর লগত 3 আমাৰ কি হৈ আছে ইনটু হৈ আছে। এটো সাইডত যাই কি হবে আমাৰ ডিভাইড হ'ব। এটো আমি 2 নম্বৰ বলি দিললো। এতিয়া চাবা আমি x এর মান 1 নং সমীকৰণত বহুৱাই বা x = 1 ইমপ্লাইজ এনেকুৱা লিখিবা x এর মান 1 নং সমীকৰণত বহুৱাই। এটো লিখাতকৈ ইখিনি লিখা আমাৰ সহজ হৈ আছে, ঠিক আছে। 8 * x এর মান বহাই দিম আমি 4 - 2y, তলত কি দি আছে আমাৰ 3, তাৰ পিছত 5y ৰ ঠাইত আমি 5y বহাই দিম = 9। তলৰ 3 টো গুছাই দিয়াৰ কাৰণে আমি কি কৰিম গোটেই কেইটা 3 ৰে ইনটু কৰিম। 4 - 2y, তলতে 3 আছে, ইয়াৰ লগতো 3 আমি ইনটু কৰি দিম আৰু সোঁফালৰ লগতো আমি 3 ইনটু কৰি দিম। এতিয়া 3 আৰু 3 কেনসেল, 8 ৰ লগত একবাৰ কি হ'ব 4 ৰ ইনটু হ'ব, কিমান হ'ব 32 মাইনাস 8 ৰ লগত 2 কিমান পাম 16 প্লাস 3 * 5 কি হব আমার 15, 3 * 9 আমার 27 হৈ যাব। এতিয়া চাবা মাইনাসৰ 16 প্লাসৰ আমাৰ 15, মানে আমাৰ ডাঙৰটো আমাৰ কি হৈ আছে মাইনাসৰ আছে আৰু সৰুটো কি দি আছে আমাৰ প্লাসৰ আছে। ইমান ভাবিব নালাগে, তোমালোকে জাস্ট চাবা এটা মাইনাস আৰু এটা প্লাস দিয়া থাকিলে কি কৰিবা ডাঙৰটোৰ পৰা সৰুটো বাদ দিলো 1 আহিব। 16 ৰ পৰা 15 বাদ দিলে 1 আহিব। ডাঙৰটোৰ আগত মাইনাস চিন দিয়া আছে, মাইনাস চিন বহাই দিয়া। 1 টো আমাৰ নিলিখিলেও হয়। 32 আমি কি কৰিম এটো সাইডত প্লাস আছে, এটো সাইডত যাই কি হ'ব মাইনাসৰ হৈ যাব। এতিয়া চাবা মাইনাসৰ y আমাৰ এতিয়া আকৌ হৈ আছে সৰুৰ পৰা ডাঙৰ বাদ দিব লাগে। এটা প্লাসৰ এটা মাইনাস থাকিলে কি কৰিম ডাঙৰটোৰ পৰা সৰুটো বাদ দিলম। 32 ৰ পৰা আমাৰ 27 বাদ দিলে 5, ডাঙৰটোৰ আগত মাইনাস দি আছে মাইনাস, এইটো মাইনাস আমাৰ কেনসেল। y = কিমান পাম আমি 5, y = 5 পালো। এতিয়া আমাৰ x এর মানও উলাব লাগিব। মই অলপ গুছাই দিলো, ইয়াতে লিখি দিও, তলতে লিখি দিও y এর মান 5। এইখিনি লিখাৰ পিছত এটো লিখিবা y এর মান 5 আমি 2 নং সমীকৰণত বহুৱাই বা 2 ইমপ্লাইজ x = 4 - 2 * y এর মান কিমান আমাৰ 5, তলত কি দি আছে 3 হ'ব। ইয়াতে সোয়া 4 * 2 আৰু 5 ইনটু কৰিলে কিমান পাম 10, তলত আছে 3 = এটো সাইডত যাই আছো আমি কি হ'ব 4 ৰ পৰা আমাৰ 10 মাইনাস কৰিব লাগে। এটা প্লাসৰ এটা মাইনাসৰ দিয়া থাকিলে ডাঙৰটোৰ পৰা সৰুটো বাদ, মানে 10 ৰ পৰা 4 বাদ দিলে আমাৰ 6 হ'ব। ডাঙৰটোৰ আগত মাইনাস দি আছে দি ললো, তলতে 3 আছে, 3 6 ৰ মাজত 2 বাদ মাইনাসৰ আছে, মানে x এর মান আমি কিমান পালো x এর মান আমি মাইনাসৰ 2 পালো আৰু y এর মান কি আছে 5 হ'ব। ভিডিওটো পজ কৰি লিখি লোৱা আমাৰ প্ৰতিস্থাপন হল। এতিয়া আমি কি কৰিম এইটো গণিতৰে বজ্ৰগুণন কৰিব লাগিব। চাবা বজ্ৰগুণন আমি কেনেকৈ কৰিম, ইয়াতে লিখি দিলো বজ্ৰগুণন, তোমালোকে লিখি লবা বজ্ৰগুণন। চোৱা আমি বাওফালৰ খিনি একে ৰাখিম, সোঁফালৰ প্লাসৰ মাইনাস এইটো আনিলে কি হ'ব আমাৰ মাইনাসৰ হৈ যাব। দ্বিতীয় সমীকৰণৰ কাৰণে একে ৰুল, আমাৰ প্লাসৰ 4 আছে এইটো সাইডত আহিলে মাইনাসৰ হ'ব। এতিয়া আমাৰ বজ্ৰগুণন কি কৰিব লাগে, x আছে x দি ললো সমান সমান আমাৰ y আছে দি ললো আৰু শেষত কি লিখিব লাগে 1, ঠিক আছে। x এর কারণে x দুটো আমি বাদ দি ললো, কি আছে 5 ৰ সহগ আছে আমাৰ
সরি 5 এর হহক নহয় y এর হহক আছে 5 তলতটোৰ কাৰণে আমাৰ 2 আছে y এর হহক আমাৰ ধ্ৰুবক দুটা আমি লিখিলাম এতিয়া y এর কাৰণে y দুটা আমি বাদ দিম y দুটা বাদ দিলু ধ্ৰুবক দুটা আমি লিখিলাম ইয়াৰ পিছত x এর হহক ওপৰত আছে 8 তলত আছে আমাৰ 3 এতিয়া 1 এর মানে আমি ধ্ৰুবক সংখ্যা দুটা বাদ দিম x এর লগত আছে 8 আৰু 3 তলতে আছে 5 আৰু 2 দি আছে এতিয়া চাবা x 8 এর লগত কি হ'ব 8 এর ইনটু 8 এর লগত যেতিয়া 8 এর ইনটু কৰিবা ফৰ্মুলাৰ এটা মাইনাস ইনটু কৰিব লাগিব ঠিক আছে 5 ইনটু 4 কিমান হ'ব 20 ইয়াতে মনে মনে প্লাস দি আছে প্লাস মাইনাসত আমাৰ মাইনাস পাম 2 ইনটু 9 কি হ'ব 18 মাইনাস আৰু মাইনাস ইনটু কৰিলে আমাৰ কি হ'ব প্লাস হ'ব সো এই তীর চিহ্ন তোমালোকে নিদিবা ঠিক আছে এবিলাক এৰো তোমালোকে নিদিবা 9 ইনটু 3 কি হ'ব 27 ইয়াতে মাইনাস ইয়াতে মনে মনে আমাৰ প্লাস আছে প্লাস মাইনাসত মাইনাস 4 ইনটু 8 কি হ'ব 32 ফর্মুলার মাইনাস আৰু এটো মাইনাসত কি পাম আমি প্লাস পাই 1 বাই এটো চাবা 8 ইনটু 2 কিমান হ'ব 16 3 ইনটু 5 আমাৰ 15 ফর্মুলার এটা মাইনাস আছে ইয়াতে বহি যাব মাইনাস প্লাসত মাইনাস চাবা এতিয়া নেক্সট কি হ'ব x এটা মাইনাসৰ এটা প্লাসৰ দিয়া থাকিলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বাদ ডাঙৰটোৰ আগত জি চিন আছে বহাই দে y বাই চাবা এটা মাইনাস এটা প্লাস কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো মাইনাস ডাঙৰটোৰ আগত জি চিন দি আছে হেতু চিন হ'ব প্লাস থাকিলে আমাৰ লিখিব নালাগে ইয়াতে চাবা 16 এর পৰা 15 মাইনাস কৰিলে আমি কি পাম 1 পাই যাম এতিয়া আমি এটো সাইডত লিখিম একবাৰ আমাৰ x বাই মাইনাস 2 কি হ'ব 1 বাই 1 এর সমান হ'ব x বাই মাইনাস 2 কি হ'ব 1 বাই 1 এর আমাৰ সমান হৈ যাব x এর লগত 1 ইনটু কৰিলে কি হ'ব x এ হ'ব মাইনাস 2 এর লগত 1 ইনটু কৰিলে আমাৰ কি হ'ব মাইনাস 2 x এর মান আমি পাই গলো এতিয়া y এর মান কেনেকৈ উলিয়াম y by 5 আৰু 1 by 1 আমাৰ কি হ'ব সমান হ'ব এতিয়া y এর লগত 1 ইনটু কৰিলে কি পাম y পাম আৰু 5 এর লগত 1 ইনটু কৰিলে কি পাম 5 পাম হল আমাৰ বজ্ৰগুণন পদ্ধতিত হৈ গল হ'ব ভিডিওটো পজ কৰি লিখিলো প্ৰথমে কি উলাম এটো আমি প্ৰতিস্থাপন কৰিম ঠিক আছে কোশ্চেনটো প্ৰথমতে আমি প্ৰতিস্থাপন কৰিম 4x minus 3y is equal to 23 আমি ইয়াৰ পৰা x টো ৰাখি দিলু 3 টো এটো সাইডত গলে কি হ'ব আমাৰ মাইনাসৰ আছে প্লাসৰ হৈ যাব x 23 plus 3y x এর লগত 4 কি আছিল ইনটু আছিল আমাৰ কি হ'ব ডিভাইড এটো আমি 1 নম্বৰ বুলি ধৰি ললো এতিয়া 2 নং সমীকৰণত এটো আমি 2 বুলি ধৰি ললো এতিয়া x এর মান আমি কি কৰিম 2 নংত বহাই দিম x is equal to 2 implies হ'ব নহলে এনেকৈ লিখিবা x এর মান 2 নং সমীকৰণত বহুৱাই পাও ইমান ডাঙৰ লিখিব নালাগে ঠিক আছে আমি x এর ঠাইত x এর মানটো আমি বহাই দিম 4y ঠাইত আমি 4y লিখিম 11 এর ঠাইত আমি 11 লিখিম এতিয়া এই তলৰ 4 টো গুছাই দিব কাৰণে আমি কি কৰিম গোটেই কেটা লগত 4 এৰে ইনটু কৰি দিম সোফালৰ লগতো কি হ'ব আমাৰ 4 এৰে ইনটু কৰিব লাগিব আমি এটো সাইডত লিখিলম এতিয়া সবা 84 আৰু 84 কি হ'ব ক্যান্সেল 3 ৰ লগত আমাৰ কি হ'ব 23 প্লাস 3y আমাৰ ইনটু হৈ হ'ব প্লাস 4 ইনটু 4 কিমান পাম 16 লগতে y আছে 4 আৰু 11 ৰ ইনটু কৰিলে কিমান পাম 44
এতিয়া 3 ৰে 8 ৰ লগত ইনটু হ'ব 3 into 3 9 3 into 2 6 এতিয়া 3 ৰে 3 ৰ লগত সৰি 9 9 হ'ব 9y প্লাস or 16y ইকুয়াল টু কিমান হ'ব 44 আমাৰ এতিয়া চাবা 9 আৰু 16 ত কিমান পাম 25 মানে 9টা y আৰু 16টা y কেইটা y হ'ব 25টা y 44 এটো প্লাসৰ আছে এটো সাইডত গলে কি হ'ব আমাৰ মাইনাসৰ হ'ব 25y এটা প্লাসৰ আৰু এটা মাইনাসৰ দিয়া থাকিলে আমাৰ কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বাদ দিম 9 ৰ পৰা 4 মাইনাস কৰিলে কি হ'ব 5 6 ৰ পৰা 4 মাইনাস কৰিলে কি পাম 2 ডাঙৰটোৰ আগত জি চিন দিয়া আছে আমাৰ आंसर আগত বহাই দিব লাগিব এতিয়া y মাইনাসৰ আছে 25 এটো সোয়া y ৰ লগত আমাৰ 25 ইনটু হৈ আছে এটো সাইডত যাই কি হ'ব ডিভাইড 25 ৰ মাজত 1 বাৰ y কি হ'ব মাইনাসৰ 1 y ৰ মান আমি পালো এতিয়া আমাৰ কি উলিয়াব লাগিব x ৰ মান উলিয়াব লাগিব কত বহাই দিম আমি 1 ত বহাই দিম ইখিনি লিখি লোৱা মই ইখিনি গুছাই দি আছো যেহেতু ঠাই নাই আমাৰ আমি কি কৰিম y -1 কত বহাম 1 ইমপ্লাইজ বাইনাকা লিখিবা y ৰ মান 1 নং সমীকৰণত বহুৱাই ঠিক আছে x 23 plus 3 y ৰ মান কি দি আছে -1 ডিভাইড বাই আমাৰ 4 এতিয়া সবা 23 প্লাস মাইনাসত কি হ'ব আমাৰ মাইনাস হ'ব 3 into 1 3 4 ৰে আমাৰ ডিভাইড কৰিব লাগিব 23 ৰ পৰা 3 মাইনাস কৰিলে আমি কি পাম 20 পাম তলত আছে 4 4 ৰে ইয়াৰ মাজত কিমান বাৰ যাব 5 বাৰ যাব x ৰ মান কিমান ওলাল আমাৰ 5 x = 5 y ৰ মান কি আছে -1 হ'ব প্ৰতিস্থাপনটো আমাৰ হৈ গল এতিয়া আমি কি কৰিম এটো গণিতৰ বজ্ৰ গুণন কৰিম তোমালোকে এখিনি লিখি লোৱা ইয়াতে চাবা কি হ'ব আমি কি কৰিম আমাৰ বজ্ৰ গুণন কৰিব লাগে ঠিক আছে বজ্ৰ গুণন কৰিম আমি বজ্ৰ গুণন পদ্ধতি আমি কোশ্চেনটো দিয়া আছে এটো আমি লেফট সাইড একে ৰাখিম প্লাসৰ 23 আছে এটো সাইডত আহিলে কি হ'ব মাইনাসৰ হ'ব ইয়াতেও আমাৰ সেম 4y প্লাসৰ আছে 11 আমি এটো সাইডত আনিলে কি হ'ব মাইনাসৰ হৈ যাব এতিয়া বজ্ৰ গুণন কেনেকৈ কৰিব লাগিব x লব লাগিব ইকুয়াল টু আমি y লব লাগিব ইকুয়াল টু কি হয় ধ্ৰুৱকৰ কাৰণে 1 এতিয়া x ৰ কাৰণে কি হ'ব x ৰ দুটা বাদ যাব y ৰ সহগ কি দি আছে -3 ওপৰত তলত কি দি আছে y ৰ সহগ 4 লিখি ললো ধ্ৰুৱক দুটা লিখি লম -23 আৰু এটা আছে আমাৰ 11 নেক্সট কি হ'ব y ৰ মান y ৰ কাৰণে কি হ'ব y ৰ দুটা আমি বাদ দিম প্ৰথমতে কি লিখিব লাগিব ধ্ৰুৱক দুটা তাৰ পিছত কি হ'ব x ৰ সহগ এটা দি আছে 4 এটা দি আছে আমাৰ 3 ধ্ৰুৱকৰ কাৰণে ধ্ৰুৱক দুটা আমাৰ কেনসেল প্ৰথমতে হ'ব x ৰ সহগ তাৰ পিছত হ'ব y ৰ সহগ x ৰ সহগ আছিল 4 3 y ৰ সহগ হ'ল -3 আৰু 4 নেক্সট চাবা কি হ'ব x এইটো আৰু এইটোৰ আমাৰ ইনটু হ'ব 3 into 11 আমি কিমান পাম 33 মাইনাস মাইনাসত প্লাস নেক্সট এইটো যেতিয়া তুমি ইনটু কৰিবা ফৰ্মুলাৰ এটা মাইনাস এক্সট্ৰা ইনটু কৰিব লাগিব ফৰ্মুলাৰ মাইনাস আৰু এইটো মাইনাসত কি পাম আমি প্লাস পাম 4 into 3 কিমান হয় 12 ৰ 2 হাতৰ হল 1 4 into 2 8 আৰু হাতৰ আছিল 1 আমাৰ 9 হয় নেক্সট আমাৰ কি হ'ব এটো মাইনাস ইয়াতে মনে মনে প্লাস দি আছে মাইনাস প্লাসত মাইনাস 3 into 3 কি হ'ব 9 3 into 2 আমাৰ 6 নেক্সট এইটো যেতিয়া ইনটু কৰিম কি হ'ব আমাৰ 44 11 ৰ লগত 4 ইনটু কৰিলে 44 কিন্তু ফৰ্মুলাৰ মাইনাস আৰু এইটো মাইনাসত আমি প্লাস পাই যাম নেক্সট 1/4 into 4 কি হ'ব আমাৰ 16 3 into 3 আমি কি পাম
9 পাম সব ফর্মুলার মাইনাস আর এইটো মাইনাসত আমি কি পাই যাম প্লাস পাই যাম এতিয়া আমি লিখিম এইটো সাইডত লিখি দিলু কি হ'ব x by 33 plus 92 কিমান পাম 3 আৰু 2 পাম আমি 5 9 আৰু 3 প্লাস কৰিলে আমাৰ কি হ'ব 12 is equal to ইয়াতে চাবা y by কি হ'ব এটা মাইনাসৰ এটা প্লাসৰ দিয়া থাকিলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বাদ দিব লাগে আমাৰ হ'ব 25 সো 9 ৰ পৰা 4 বাদ দিলে আমাৰ 5 আৰু 6 ৰ পৰা 4 বাদ দিলে আমাৰ কি হ'ব 2 হৈ যাব ডাঙৰটোৰ আগত যি চিন দিয়া আছে বহাই দিম মাইনাস দিয়া আছে মাইনাস বহাই দিম এটো চাবা 1 বাই আমাৰ কি হ'ব 16 আৰু 9 প্লাস কৰিলে কিমান পাম আমি 25 পাম এতিয়া আমি কৰিম x by 1 to 5 is equal to একবার এটো লম হ'ব তোমালোকে ডাইরেক্ট ক্যান্সেল কৰিব পাৰা এটো আৰু এটো ক্যান্সেল কৰি দিব পাৰা ঠিক আছে কৰি দিও 5 এৰে কাটিলে 5 বার আৰু যদি এটো নবুজা তেনে হলে কি কৰিবা ক্রস মাল্টিপল কৰা x ৰ লগত কি হ'ব 25 ৰ ইনটু হ'ব 1 to 5 ৰ লগত আমাৰ 1 ৰ ইনটু হ'ব ঠিক আছে ইয়াতেও কাটি দিব পাৰা ঠিক আছে আৰু যদি হেটো নবুজা তেনে হলে আমি যেটো বেসিক জানো হেটোতে কৰি আছো 25 আমাৰ ইনটু আছে ডিভাইড হ'ব চাবা 5 এৰে কিমান বাৰ যাব 5 বার 5 এৰে 12 ৰ মাজত কিমান বাৰ যাব 2 2 5 জাৰ আমাৰ 10 মাইনাস কৰিলে কি থাকিব 2 আৰু এইটো 5 25 ৰ মাজত 5 আমাৰ 5 বার 5 25 ৰ মাজত 5 বার x ৰ মান আমি কিমান পালো 5 পালো এতিয়া আমাৰ y ৰ মান উলিয়াব লাগিব ঠাই নাই মই এইখিনি গুছাই দিছো তোমালোকে লিখি লোৱা সোয়া এইখিনি লিখাৰ পিছত তোমালোকে কি লিখিবা এইটো লিখিবা মই যেটো লিখি আছো এইটো ইজ ইকুয়াল টু এইটো সো আমাৰ কি হৈছে এই হেকৰ দুটা আমাৰ সমান বুলি ধৰি ললো ধৰি লোৱা নহয় মানে আমাৰ দিয়া আছে হেটো লিখি লৈছো ঠিক আছে y লগত আমাৰ 25 ইনটু হ'ব মানে এইটোৰ লগত এইটো ইনটু হয় এইটোৰ লগত এইটো ইনটু হ'ব 1 ৰ লগত ইনটু হলে আমাৰ কি একো পৰিৱৰ্তন নহয় মাইনাস প্লাসত মাইনাস ইয়াতে চাবা y আমাৰ ইনটু হৈ আছে এইটো সাইডত যাই কি হ'ব পূৰণ হৈ আছে হৰণ হ'ব 25 ৰ মাজত 1 বাৰ y is equal to কি হ'ব আমাৰ মাইনাস x ৰ মান আমি আগতে উলাইছিলো y ৰ মান আমি উলাই দিলো হ'ব ভিডিওটো পজ কৰি লিখি লোৱা মানে তোমালোকে এইখিনি লিখিয়াৰ পিছত জাস্ট এইখিনি লিখি ললে হ'ব ঠিক আছে আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনে হলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা